আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, পোলেণ্ড আৰু বেলাৰুছৰ সীমাত থকা বৃহৎ অৰণ্যখনৰ নাম কি? উত্তৰ, বিয়ালোইজা অৰণ্য। পোলেণ্ড আৰু বেলাৰুছ হৈছে ইউৰোপ মহাদেশৰ অন্তৰ্গত দুখন দেশ। পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছ আৰু বেলাৰুছৰ ৰাজধানী হৈছে মিন্স্ক। ৰাছিয়া আৰু ইউক্ৰেইনত তৃণভূমি অঞ্চলক কি বোলে? উত্তৰ, ষ্টেপছ। প্ৰশান্ত মহাসাগৰৰ পানীয়ে পৃথিৱীৰ মুঠ কিমান শতাংশ ভূমিত বিস্তাৰিত হৈ আছে? উত্তৰ, প্ৰায় 30ৰ পৰা 32%। বাল্টিক সাগৰ আৰু উত্তৰ সাগৰ কোন ঠাইত মিলিত হৈছে? উত্তৰ, ডেনমাৰ্কৰ গ্ৰেনেড নামৰ ঠাইত। টাৰ্ণিং পইণ্টছ গ্ৰন্থৰ লেখক কোন? উত্তৰ, APJ আব্দুল কালাম। আজাৰবেইজান দেশৰ মুদ্ৰাৰ নাম কি? উত্তৰ, আজাৰবেইজানী মনত। সতীশ ধাৱন স্পেচ চেণ্টাৰ কোন দ্বীপত আছে? উত্তৰ, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা দ্বীপত। বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্ম ক'ত হৈছিল? উত্তৰ, জাৰ্মানী। শিক্ষা বিভাগৰ লগত জড়িত নিপুণৰ বিস্তৃত ৰূপ কি? উত্তৰ, নিপুণৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 61 কি বিষয়ৰ লগত জড়িত? উত্তৰ, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ। কিলিমাঞ্জাৰো পৰ্বত কোনখন দেশত আছে? উত্তৰ, টানজানিয়া। টানজানিয়া এখন আফ্ৰিকান দেশ। টানজানিয়াৰ ৰাজধানী হৈছে দদমা। কোষৰ নিউক্লিয়াছৰ আৱিষ্কাৰক কোন? উত্তৰ, ৰবাৰ্ট ব্ৰাউন। 2026 বৰ্ষৰ আৰ্থ ডে বা ধৰিত্ৰী দিৱসৰ থিম কি? উত্তৰ, আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। ধৰিত্ৰী দিৱস পালন কৰা হয় 22 এপ্ৰিলত। পেনজিয়া আল্টিমা কি? উত্তৰ, পেনজিয়া আল্টিমা হৈছে এক কল্পিত মহামহাদ্বীপ, অৰ্থাৎ হাইপথেটিকেল ছুপাৰ কণ্টিনেণ্ট। বৰ্তমানৰ মহাদেশকেইখন ভৱিষ্যতে লগ হৈ এক বৃহৎ মহাদেশ গঢ় ল'ব বুলি অনুমান কৰা হৈছে, আৰু এই অনুমানিত মহাদেশখনৰ নাম ৰখা হৈছে পেনজিয়া আল্টিমা। আদাৰ বৈজ্ঞানিক নাম কি? উত্তৰ, আদাৰ বৈজ্ঞানিক নাম হৈছে জিঞ্জিবাৰ অফিচিনেল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।